Hello friends, welcome back my মই আজি আপোনালোকৰ নতুন নোটিফিকেশন লৈ আহিছো নোটিফিকেশন ৰিলিজ কৰিছে আপোনালোকৰ সিটি এভিয়েশনৰ ফলা এয়াৰপোৰ্ট গ্ৰাউণ্ড ষ্টাফৰ কাৰণে হয় আপোনালোকৰ গুৱাহাটী এয়াৰপোৰ্টৰ কাৰণে হ'ব আৰু আপোনালোকৰ এক্সপেৰিয়েন্স 0 to 3 বছৰ হলিও হ'ব স্যালাৰি ডিসক্লোজ নট ডিসক্লোজ ইতেলে স্যালাৰি কথা কোৱা নাই ইয়াত আৰ্টিকলটোত জব লোকেশন আপোনালোকৰ গুৱাহাটী সিলচৰ ডিব্ৰুগড় হ'ব পাৰে আপোনালোকৰ টোটাল পোষ্ট 125 টা আছে বৰ্তমান ইতেলে 50 টাতকৈ বেছি লোকে এপ্লাই কৰিছে আপোনালোকৰ জব লোকেশন আপোনালোকৰ দিল্লী নয়ডা চণ্ডীগড় গুৱাহাটী জয়পুৰ পুনে দেহৰাদুন চেন্নাই আদি হ'ব পাৰে টেলিফোনিক ইন্টাৰভিউ কাৰণে আপোনালোকে এইটো নম্বৰত ফোন কৰি ল'ব পাৰে আৰু আপোনালোকৰ নিজৰ ৰিজিউমখন আপোনালোকে এইটো নম্বৰত পঠিয়াব পাৰে সো আপোনালোকে মেল আৰু ফিমেল দুটা পজিশন এপ্লাই কৰিব পাৰিব য'ত নেকি পোষ্ট হ'ল আপোনাৰ জিএসএ গ্ৰাউণ্ড ষ্টাফ এজেন্টৰ কাৰণে হয় আৰু এয়াৰ হোষ্টেছ কেবিন ক্ৰু কাৰণে হয় মিনিমাম কোৱালিফিকেশন আপোনালোকৰ 12 পাছ নাইবা গ্ৰেজুৱেচন নাইবা পোষ্ট গ্ৰেজুৱেটেড হ'ব লাগিব আপোনালোকৰ বয়স 18 বা 25 বছৰৰ ভিতৰত হ'ব লাগিব সো তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব WhatsApp নম্বৰত আপোনালোকে নিজৰ ৰিজিউমে সেন্ড কৰিব লাগিব ফুল লেংথ ফটোগ্ৰাফাৰ আৰু এইটো নম্বৰত জব ৰিকুৱাৰমেন্ট হ'ল আপোনালোকৰ গুড কমিউনিকেশন স্কিল হ'ব লাগিব আৰু নাইট আৰু মৰ্নিং শিফটৰ কাৰণে আপোনালোকে কাম কৰিব পাৰা হ'ব লাগিব আৰু এভিয়েশন কোৰ্স যদি আগতে এপ্লাই কৰিছে তো আপোনালোকৰ কাৰণে ভাল সুবিধা হ'ব আৰু পাসপোৰ্ট আপোনালোকৰ লাগিব মাষ্ট বি আপোনালোকৰ কম্পালসৰি হয় আৰু আপোনালোকৰ ওয়াকিং ইন্টাৰভিউ কাৰণে 10 টা পৰা মৰ্নিং 6 টা পাছত হ'ব ইন্টাৰভিউ কাৰণে যেতিয়া আপোনালোকে ফোন কৰিব আপোনালোকৰ এভিয়েশন অফিচাৰ এড্ৰেছটো এটো হ'ল কৰ্পোৰেট টাৱাৰৰ পৰা এখিনি আপোনালোকে চাই ল'ব আৰু পানীপত ব্ৰাঞ্চৰ কাৰণে আপোনালোকে এটো এড্ৰেছত হয় সো ৰোল আপোনাৰ গ্ৰাউণ্ড ষ্টাফৰ কাৰণে হয় ডিপাৰ্টমেন্ট এভিয়েশন আৰু এয়াৰ স্পেচৰ কাৰণে হ'ব ফুল টাইম পাৰ্মানেন্ট জব হয় সো আপোনালোকে ফ্লাইট আৰু এয়াৰপোৰ্ট অপাৰেচন কৰিব লাগিব এডুকেশন আপোনালোকৰ গ্ৰেজুৱেচন নট ৰিকোয়াৰ্ড মানে গ্ৰেজুৱেচন হ'ব লাগিব বুলি কম্পালসৰি নহয় আপোনালোকে ফ্ৰেছাৰ্ছ হলে এপ্লাই কৰিব পাৰিব এয়াৰপোৰ্ট জবৰ কাৰণে আপোনালোকে মানে এখিনি স্কিলৰ প্ৰয়োজন হয় সো আপোনালোকে হোটেল মেনেজমেন্ট হ'ব লাগিব হস্পিটেলিটি দিব লাগিব মানে ফ্ৰন্ট অফিচৰ কাৰণে মানে আপোনালোকে এখিনি কাম কৰিব পৰা হ'ব লাগিব সো তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব মুজত নিকিবা ডেসক্ৰিপচনৰ এই লিংকটো দি দিম তাৰপিছত ৰেজিষ্টাৰ কৰি আপোনালোকে লগইন কৰি এপ্লাই কৰিব পাৰিব নিজৰ বেসিক ডিটেইলছখিনি ফিল কৰি কিনে